হয়, আজি মই ND24 দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ এখন শিশু উদ্যান। আচলতে এখন শিশু উদ্যান হৈ থকা নাই, হাবি জংঘলেৰে ভৰি এখন বিশাল হাবিলৈ পৰিণত হৈছে, এক জংঘললৈ পৰিণত হৈছে একমাত্ৰ চোৱা চিতাৰ অভাৱত। হয়, মই ক'বলৈ বিচাৰিছোঁ ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত মাছৰমাৰী গাঁও পঞ্চায়তৰ অধীনৰ এই মাছৰমাৰীত স্থিত এখন শিশু উদ্যান আৰু এটা শৰীৰ চৰ্চা কেন্দ্ৰৰ বিষয়ে। আচলতে যিটো শৰীৰ চৰ্চা কেন্দ্ৰ আৰু যি শিশু উদ্যান আচলতে একমাত্ৰ পঞ্চায়তখনৰ চোৱা চিতাৰ অভাৱৰ বাবে আচলতে এনেধৰণে হাবি জংঘলেৰে ভৰি এক বিধ্বস্তলৈ পৰিণত হৈছে। মই দেখুৱাইছোঁ আচলতে ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ নামত নামাংকিত কৰা শিশু উদ্যান আৰু এয়া হৈছে শৰীৰ চৰ্চা কেন্দ্ৰ। আৰু যিখন শিশু উদ্যান এতিয়া আচলতে ইয়াত শিশু আহিব পৰা কোনো পৰিৱেশেই নাই, কাৰণ ইয়াত এতিয়া একমাত্ৰ হাবি জংঘলেৰে ভৰি এখন হাবিলৈ পৰিণত হৈছে। মই দেখুৱাইছোঁ আৰু ইয়াত যিবোৰ খেলা ধূলাৰ বস্তু আছে সম্পূৰ্ণৰূপে জয়ী হৈ যাবলৈ ধৰিছে। তৎসত্ত্বেও কিন্তু কোনো ধৰণৰ দায়িত্ব জ্ঞান নাই আচলতে বা গুৰুত্ব নাই যি মাছৰমাৰী গাঁও পঞ্চায়তৰ এইটো যি শৰীৰ চৰ্চা কেন্দ্ৰ এনেধৰণৰ এতিয়া হাবি জংঘলৰ মাজত আচলতে থাকিবলগীয়া হৈছে। মাছৰমাৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলৰ আচলতে দায়িত্বহীনতাৰ কাৰণে আচলতে এনেধৰণে হাবি জংঘলেৰে ভৰি পৰিছে চৌদিশটো। মই দেখুৱাইছোঁ এয়া যি শিশু উদ্যান এতিয়া পৰিণত হৈছে আচলতে চৰণীয়া পথাৰলৈ। যি শিশুসকলে খেলা ধূলা কৰা যিবোৰ সা সামগ্ৰী আছে, খেলনাৰ যি বস্তু আছে, সেই সম্পূৰ্ণ জহি হৈ গৈছে, মামৰে ধৰিছে। তৎসত্ত্বেও কিন্তু কোনো ধৰণৰ কাণ সাৰ নাই ইয়াৰ যি স্থানীয় যি বিধায়কগৰাকীৰ লগতে ইয়াৰ গাঁও পঞ্চায়ত প্ৰতিনিধিৰ। মোৰ লগত উপস্থিত আছে স্থানীয় এগৰাকী ব্যক্তি, মই তেওঁৰ পৰা জানিব বিচাৰিম। হয়, আমাৰ ঢেকীয়াজুলিৰ মাননীয় বিধায়ক অশোক সিংঘালৰ প্ৰথমটো কাৰ্যকালত তেখেতে প্ৰতিখন গাঁও পঞ্চায়তত একোখনকৈ শিশু উদ্যান আৰু একোটাকৈ শৰীৰ চৰ্চা কেন্দ্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল। তেখেতৰ এই সপোন অৱশেষত বাস্তৱ ৰূপ দিয়া হৈছিলে। গাঁও পঞ্চায়তসমূহে এনৰেগা আৰু বিত্তীয় আয়োগৰ পুঁজি ব্যৱহাৰ কৰি একোখন শিশু উদ্যান নিৰ্মাণ কৰিছিল। শৰীৰ চৰ্চা কেন্দ্ৰ এটাৰ কাৰণেও মাননীয় বিধায়কগৰাকীয়ে বিশেষ পুঁজি যোগান ধৰিছিল 25 লাখ টকাকৈ। আৰু এই শৰীৰ চৰ্চা কেন্দ্ৰ আৰু শিশু উদ্যানটোৰ নামাকৰণ কৰা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামত। কিন্তু এতিয়া বাস্তৱত দেখা গৈছে এই মাছৰমাৰী গাঁও পঞ্চায়ত নিৰ্মাণ কৰা এই শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰটো হাবি জংঘলে আৱৰি ধৰিছে। আজি কেইবাবছৰ ধৰি এনেকৈ পৰিত্যক্ত হৈ আছে। আৰু ইয়াত শিশু উমলিবৰ কাৰণে যিবিলাক সা সঁজুলি অনা হৈছিল সেইবিলাকো এতিয়া ইতিমধ্যে ধ্বংসপ্ৰাপ্ত হৈছে। আনকি ইয়াত তোৰণখনো ইয়াত সম্পূৰ্ণ মুকলি হৈ থাকে। ইয়াত গৰু ছাগলীৰ ভিতৰত সোমাই ইয়াত তহিলং কৰি দিয়ে গোটেই বস্তু। আৰু শৰীৰ চৰ্চা কেন্দ্ৰটো ইতিমধ্যে লাহে লাহে ধ্বংসস্তূপত পৰিণত হৈছে। কিন্তু আচলতে ইয়াক কাৰ্যকৰী কৰিবৰ কাৰণে ইয়াত যিটো বাস্তৱসন্মত যি ব্যৱস্থা এইবিলাক কিন্তু ইয়াত নাই, কাৰণ এইখন চলাবৰ কাৰণে গাঁও পঞ্চায়তৰ কোনো কৰ্মচাৰী নাই। আৰু ইয়াত গাঁও অঞ্চলত এইখন এনেকুৱা কোনো লেচি নোলায় যে তেওঁ এটা নিৰ্দিষ্ট এটা ধনৰ বিনিময়ত এটা এই গাঁও পঞ্চায়তৰ পৰা এইখন ল'ব। কাৰণ ইয়াত গাঁও অঞ্চলত কোনো শিশুৱে 10-12খন গাঁৱক লৈ পেলাই নিৰ্মাণ হোৱা এই শিশু উদ্যান এখনত কোনো এখন গাঁৱৰ পৰা ইয়াত ইমান দূৰলৈ এখন শিশু উদ্যান কোনো উমলিবলৈ নাহে। ইয়াৰ পৰিৱৰ্তে যদি শিশুসকলৰ উমলাৰ কাৰণে এখন উদ্যানৰ কথা চিন্তা কৰিছিলে, তেনেহ'লে যদি এই গাঁওবিলাকত থকা প্ৰাথমিক বিদ্যালয় বা অন্যান্য সামাজিক অনুষ্ঠানতে যদি একোখনকৈ 5 লাখ মানকৈ টকা খৰচ কৰি শিশু উদ্যান নিৰ্মাণ কৰি দিলেহেঁতেন, তেনেহ'লে অধিক ফলপ্ৰসূ হ'লহেঁতেন। কিন্তু এতিয়া ইয়াত যি খৰচ কৰা প্ৰায় 40-50 লাখ টকা শিশু উদ্যানৰ নামত যি খৰচ কৰিছিলে সেইখিনি কিন্তু পানীত পেলোৱাৰ দৰেই হ'ল। গতিকে এতিয়াও মই ভাবোঁ যিহেতু ইয়াত এটা আন্তঃগাঁথনি হৈ গৈছে, ইয়াত ফেঞ্চিং আছে বা ইয়াত এটা আৰ্ট ফিলিং পৰ্যন্ত হৈ গৈছিলে, গতিকে এতিয়াও মই ভাবোঁ যে গাঁও পঞ্চায়ত, শোণিতপুৰ জিলা প্ৰশাসন আৰু আমাৰ স্থানীয় বিধায়ক মহোদয়ে ইয়াত অলপ মনোনিৱেশ কৰি এটা সুন্দৰ এটা পৰিকল্পনা যুগুত কৰক যে কিদৰে এই শিশু উদ্যানখন পুনৰুজ্জীৱিত কৰিব পাৰি, সুন্দৰকৈ ৰাখিব পাৰি। তাৰ কাৰণে আহ্বান জনাই মই তেখেতক অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে এই হাবিত এই অটল বিহাৰী বাজপেয়ীৰ প্ৰতি যিটো অশ্ৰদ্ধা প্ৰদৰ্শন কৰা হৈছে, এখন অৰণ্যৰ মাজত তেওঁৰ নামত উৎসৰ্গিত এই উদ্যানখন এনেকৈ অৰণ্যৰে ঢাকি ৰাখিছে। গতিকে এই অৱস্থাটোৰ পৰা যাতে অতি সোনকালে এটা ইয়াত পৰিৱৰ্তন আহে, ইয়াত এখন ধুনীয়া উদ্যানখন যাতে সুপৰিচালনাৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি স্থানীয় বিধায়ক আৰু গাঁও পঞ্চায়তক অনুৰোধ জনাইছোঁ। এই ক্ষেত্ৰত আচলতে অনাগত দিনত স্থানীয় বিধায়কগৰাকীৰ লগতে বা পঞ্চায়ত প্ৰতিনিধিয়ে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব সেয়াই হ'ব লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।